মুকালমৰ কাপলাবৰীত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মুকলি বিহু আৰু আধুনিক নৃত্য প্ৰতিযোগিতা ৩ নং বৰতলা কাপলাবৰী যুৱ সমাজৰ সৌজন্যত ৰাজহুৱা নামঘৰ প্ৰাংগণত আয়োজন কৰা হয় এই প্ৰতিযোগিতা। পুৱা ৭ বজাত স্বচ্ছতা অভিযানেৰে আৰম্ভ হোৱা কাৰ্যসূচীত ৯ বজাত বিহু পতাকা উত্তোলন, ৯:৩০ বজাত শ্বহীদ দৰ্পণ, দুপৰীয়া ২ বজাত ভেকচন প্ৰতিযোগিতাৰ লগতে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ৭ বজাত অনুষ্ঠিত হোৱা আধুনিক নৃত্য প্ৰতিযোগিতাত বহুতো প্ৰতিযোগী হোৱা দেখা যায়। নিশা ১০ বজাত শৰণীয়া কছাৰীসকলৰ বিশেষ নৃত্য, সদৌ অসম শৰণীয়া কছাৰী জনগোষ্ঠীৰ তামোলপুৰ কান্দুলিমাৰা সেউজ শৰণীয়া কৃষ্টি দলৰ জাকৈ নৃত্য প্ৰদৰ্শন কৰা হয়। নিশা ১১ বজাত উদ্বোধন হোৱা মুকলি বিহু বাকৰিত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা দলে অংশগ্ৰহণ কৰে। ৩ নম্বৰ বৰতলা কাপলাবৰী ৰঙালী বিহু উদযাপন সমিতিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যসূচী হ'ল প্ৰথম কাৰ্যসূচী আমাৰ মুকলি বিহুৰ ধ্বজা পতাকা উত্তোলন কৰে আমাৰ গাঁৱৰে সভাপতি কমল দাসে আৰু শ্বহীদ তৰ্পণ কৰে সুবোধ দাসে আৰু বৃক্ষৰোপণ কাৰ্যসূচী হয় প্ৰথম। তাৰপিছত এতিয়া মুকলি বিহুৰ আধুনিক নৃত্য প্ৰতিযোগিতা আছে চলি আছে আৰু ভেকচন প্ৰতিযোগিতাও গ'ল আৰু আছে আমাৰ হুঁচৰি দল প্ৰতিযোগিতা। গতিকে তাৰে বিশেষ আকৰ্ষণ আছিল আমাৰ আমন্ত্ৰিত শৰণীয়া গোষ্ঠীৰ শৰণীয়া নৃত্য, জাকৈ নৃত্য আৰু এটা আছে আপোনাৰ পলুপোহা নৃত্য। এইটো বিশেষ আকৰ্ষণ। আৰু এতিয়া আমাৰ কাৰ্যসূচী চলি আছে, নানান দল আহি আছে, গতিকে আৰু আধুনিক নৃত্যও চলি আছে। গতিকে বিভিন্ন প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। গতিকে কাৰ সৌজন্যত হৈছে এইটো আছে আপোনাৰ ৩ নম্বৰ বৰতলা কাপলাবৰী যুৱ সমাজৰ সৌজন্য। এদিনীয়াকৈ হৈছে এদিনীয়া জাগাটোৰ নাম কি, ঠাইডোখৰৰ নাম কি? ৩ নম্বৰ বৰতলা কাপলাবৰী শৰণীয়া চুবুৰী। মুকালমৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।